হাই গাইজ গুড ইভিনিং নমস্কাৰ মই ইলাবৰ হয় আপোনাৰ লগত আছে অন্য এটা ভিডিঅ' লৈ আহিলোঁ। আজি মৰ্ণিং ডিউটি যাই 1টা বজাত গুচি আহিছোঁ। পূৰা জ্বৰ কাহৰ কাৰণে মানে কাম কৰিব পৰা নাই, এনেকুৱা গাটো বেয়া লাগি আহিছিলে। মই লগতে ডক্টৰ দেখালোঁ আৰু গুচি আহিলোঁ। অভাৰ হৈ গৈছে মানে এইগিলা পূৰা বিষ, এই চাইড এইবিলাক মানে উশাহ ল'ব নোৱাৰোঁ, সেনেকুৱা হৈ গৈছোঁ। এনেকুৱা বেয়া। মই 1টা বজাত আহোঁতেই ভাবিছিলোঁ ভিডিঅ' কৰিম বুলি, কিন্তু পাৰা নাই। কিয় গাটো এনেকুৱা বেয়া লাগি আছে এইকেইদিন। বহুত দিন হ'ল মোৰ গা বেয়া লগা, মানে পূৰা মাথা যেন কিবা এটা হৈ আছে মোৰ, মানে সেনেকুৱা হৈ আছে। বিষত দাঙিব পৰা নাই, সেনেকাই ডিউটি কৰি আছিলোঁ মানে আজি পূৰা বেছি হৈ গ'ল। ইমান টেবলেট খাইছোঁ, এণ্টিবায়'টিক কিবাকিবি, মানে ভাল হোৱা নাই। চৰ্দি কাহ জ্বৰৰ কাৰণেও খাইছোঁ, এণ্টিবায়'টিকো খাই দিছোঁ, তাও ভাল পোৱা নাই। ইমান লাল চাহ কিবাকিবি জালুকেদি ৰুটি পৰ্যন্ত বনাই খাইছোঁ। কালি দিনত ভাত অকণমান খোৱাই নাই, ৰুটি খাইছোঁ কালি ৰাতি, আৰু আজিৰ দিনত ৰাতিপুৱাই ৰুটি যে লৈ গৈছিলোঁ সেই খাই কেনে টেবলেট খাই দিছোঁ। এতিয়ালৈকে একো খোৱা নাই, মানে মুখখন পূৰা কিবা হৈ গৈছে, মানে ভাল লগা নাই। আপোনালোকে কি হ'লে ভাল পাম কৈ দিবাচোন। টেবলেটে কাম দিয়া নাই, মানে কাহতে মানে পূৰা বিষ হৈ গৈছে মোৰ। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। বাই বাই।